আজিকালি অসমত এইটোৱে চলিছে আৰু কোনো বেয়া পাব নালাগে। বহুত লাখ লাখ মানুহে চাই আছে আৰু আপোনালোকে চাওকচোন আজিকালি অসমততো এইটোৱে চলিছে। ইয়াৰ বাহিৰে আৰু বেলেগ কিবা চলিছে জানো? চলা নাই নহয়। বহুত লাখ লাখ মানুহে চাই আছে। সেইকাৰণে মই ভাবিলোঁ কি আপোনালোকেও চাওক। আৰু এটা কথা, আজিৰ দিনত মানুহে য়োগা কৰিলে মানে উলংগ হৈ য়োগা কৰে। যদি আপোনালোকৰ যদি য়োগা কৰিবলৈ মন আছে তেনেহ'লে উলংগ হৈ য়োগা কৰিব পাৰে আৰু ফটো তুলি ফেচবুকত বা ইনষ্টাগ্ৰামত মানে দিব পাৰে এনেদৰে। আৰু কেইখনমান ফটো আছে আপোনালোকে দেখিলে আচৰিত হ'ব। এতিয়া বৰ্তমান সময়ত সকলোৱে মানে এনেদৰে ফটো মাৰিব ধৰিছে। এইটো কি কাৰণত মাৰিব ধৰিছে নাজানো বাৰু। খালি ফেচবুকটো খুলিলে এনেকুৱা ধৰণৰ ফটোবিলাক মানে ওলাই থাকে। মানে কি কাৰণত মাৰিছে বাৰু ফটো এনেকৈ? মানে এইটোতো AI ভিডিঅ' নহয়, কিছুমান আছে বাৰু, কিন্তু এই ফটোকপি দেখি এনেকুৱা লগা নাই যে এই ভিডিঅ'টো যে এই ফটোকপি মানে AI বনাইছে, তেনেকুৱা যেন লগা নাই। যদি আপুনি অমিতা পাৰি ভাইৰেল হ'ম বুলি ভাবিছে তেনেহ'লে এই পদ্ধতিটো মানে আপুনি ল'ব পাৰে, এই আইডিয়াটো আপুনি ল'ব পাৰে। যদিহে অমিতা পাৰি ভাইৰেল হ'ম বুলি ভাবিছে তেনেহ'লে এই আইডিয়াটো আপুনি লৈ লওক। আজিৰ পৰা আপুনিও এনেদৰে অমিতা পাৰিবলৈ যাওক আৰু ফেচবুকত প'ষ্ট কৰি ভিডিঅ' দি মানে ভাইৰেল হৈ যাওক। মানে আইডিয়াটো বেয়া নহয়, ঠিকে আছে বাৰু। এইটো এটা নতুন মানে ভাইৰেল হোৱা নতুন কৌশল বুলি ক'ব লাগিব। আৰু এইবিলাক দেখি আমাৰ হিমন্ত মামায়ো যে পিছ পৰি দিয়া নাই, আমাৰ হিমন্ত মামায়ো লাগি গৈছে। মানে চুমা খাবলৈ পূৰা হেতাও পৰা। মানে ভেনামাখি পোৱালি পৰিছে দেখোন গালত। মানে এইবিলাক দেখি আমাৰ হিমন্ত মামাই মানে ৰ'ব নোৱাৰা হৈছে। আৰু কি ক'ম আৰু, মানে হিমন্ত গালত মানে ভেনামাখি পোৱালি পৰিছে। আপোনালোকে চাই লওক বাৰু ফটোকেইখন। আগতে আপোনালোকে এই ভিডিঅ'টো চাই লওকচোন। এই ভিডিঅ'টো মই স্ক্ৰীণত লগাই দিছোঁ, আপোনালোকে এই ভিডিঅ'টো চাওকচোন। মানে কোনে বনাইহে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক? মানে হাঁহি ওলাই মোৰ। মা কচমছে, কোনে যে বনাই এইবিলাক ভিডিঅ'? মানে হাঁহিয়ে উঠে মানে এনেকুৱা ভিডিঅ'বিলাক দেখিলে। মানে আজিকালি AI জামানা ন, মানে যেনেকুৱা তেনেকুৱা ভিডিঅ'বিলাক বনাই দিব পাৰে আৰু মন গ'লে হ'ল। মানে স্ক্ৰীণত লগাই দিছোঁ, আপোনালোকে চাইছেনে এই ভিডিঅ'টো? যোনে বনাইছে কিন্তু মানিছোঁ দেই, বৰ খাতৰাকৈ বনাইছে কিন্তু। পূৰা পেণ্টটো মানে ইস্ত্ৰি দিয়াত লাগি গৈছে আৰু পদূলিয়ে সেই পেণ্টটো পিন্ধিছে মানে। খাতৰা মানে দেই। মানে বুজি নাপাওঁ এইবিলাক ভিডিঅ' মানে কি কৰিবলৈ বনাই মানে। কচমছে কোনে যে বনাই, যোনে বনাইছে তাক কিন্তু মানিছোঁ দেই। ৰাস্তাটো ভাল লাগিছে আহি, আপোনালোকে বনাই দিছিলে। পহুখেদা বিজেপিয়ে বনাই থৈ যোৱা ৰাস্তা দেখিছে সিহঁতৰ অৱস্থা কি হৈছে। এইয়াই বিজেপিয়ে বনাই থৈ যোৱা যাতায়াতৰ ব্যৱস্থা। বিজেপি টাটা বাই বাই। বিজেপিয়ে ইমান বছৰ খালে কি কৰিলে? বিজেপিয়ে ইমান বছৰ কি কৰিলে? বিজেপিয়ে ইমান দিন শাসনত থাকিলে কি কৰিলে? ইমান দিন নহ'ল নহয়। আমাক ইয়াত কি কৰিলে? আমাৰ কি কৰিলে? বিজেপি গো বেক। সন্মান যাৰ সন্মান নাই তাৰ সন্মান দি লাভ নাই।
মুখ্যমন্ত্ৰী হিচাপে আমি গৌৰৱ গগৈ, আমাক গৌৰৱ গগৈক লাগে। আমি হাত দি ভাত খাওঁ, হাতত আমাৰ বহুত শান্তি আছে, হাত দি কাম কৰোঁ, আমাৰ হাত লাগে। উত্তৰপাৰাটো আমি এবাৰ ক'লো নহয়, গ'লে নহয় আমাৰ হস্পিটেলত তাক চেণ্ডেল দি কোবালো হয়। লাগে আমাৰ গৌৰৱ গগৈ আহিলে বহুত উন্নতি হ'ব, বহুত ভাল হ'ব, ভৱিষ্যতত বহুত ভাল হ'ব আমি জানো। বিচাৰোঁ আমাৰ তাৰমানে কি শান্তি লাগে। আমি তাৰমানে কি আগতে আছিলে তেতিয়া আমি কোনো হিংসা নাই, কোনো ভেদাভেদ নাই, সেই হিচাপত লাগে চবেই মিলিজুলি আছিলোঁ এনেকুৱা। এতিয়াও আমাৰ মিলিজুলি থাকিম আমি। আমাৰ এইটো তাৰমানে কি আমাৰ শান্তি তাৰমানে। এইটো অহাৰ পিছত চাওক এই কিমান জেগাত চৰ অঞ্চলত কেনেকুৱা উচ্ছেদ কৰি দিছে, মেডি মাটি তথাপি উচ্ছেদ কৰি দিছে এনেকুৱা। সেইকাৰণে আমাৰ তাৰমানে কি এইটো হাতটোই লাগে আমাৰ। আমি হাত দি ভাত খাওঁ, হাতত আমাৰ বহুত শান্তি আছে, হাত দি কাম কৰোঁ, আমাৰ হাত লাগে। তাৰমানে কিহৰ কাৰণে এইটোক চালোঁ আৰু নাই আমাৰ ভিতৰৰ অঞ্চলত নাই ৰাস্তা চাস্তা ভাল হৈছে। আমাৰ গলিতে মোৰ নিজৰ গলি মন্দিৰৰ ওচৰত যায় এই আহিছিল এইবাৰো তথাপি ৰাস্তা ভাল কৰা নাই, পানী নাই, আমাৰ পানীৰ কোনো ব্যৱস্থা নাই। দিছপুৰত এইবাৰ লাগিছে মানে মীৰা বাইদেউ আমাৰ যাব, মানে 100% গেৰাণ্টি দি ক'ব পাৰি আৰু যিখিনি মানে উৎসাহ দেখাইছোঁ মানুহৰ সেই হিচাপে মীৰা বাইদেউ যাব যেন লাগিছে। কিয় মানে আমাক এনেকুৱা এজন ব্যক্তি লাগে যিজন ব্যক্তিৰ দ্বাৰাই নেকি আমাৰ দেশখন ভাল চলে। আগতে আছিলে অতুল বৰা আছিলে, তেওঁ আজিলৈকে তেওঁক আমি মানে মুখখনেই দেখা নাই আজিলৈকে। আজি মীৰা বাইদেউ আমাক বহুত সহায় কৰিছে, যেতিয়া ক'ভিডৰ সময়তো আমাক বহুত হেল্প কৰিছে, খোৱা লোৱাৰ ফালৰ পৰা আমাক বাইদেউ বহুতে সহায় কৰিছে। আমাক এনেকুৱা এজন মহিলা লাগে যিজনে তেওঁ বহুত জানে, বহুত টেলেণ্টেড মানুহ, তেওঁ মানে বহুত অভিজ্ঞতা আছে, সেই হিচাপে তেওঁক আমি বিচাৰিছোঁ ৰাইজে। পদুবৰতো নতুনকৈ আহি দিছে তেখেতক আমাক নালাগে। তেখেতে কি কৰিব, একো কৰিব নোৱাৰিব। তেখেতে তাৰ পৰা আহি অকস্মাত সোমাই গৈছে দিছপুৰ সমষ্টিত। সেইকাৰণে জানি শুনি অতুল বৰাটো আমি এবাৰ ক'লো নহয়, গ'লে নহয় আমাৰ হস্পিটেলত তাক চেণ্ডেল দি কোবালো হয়। কিন্তু আমাৰ এতিয়া লাগে আমাক মীৰা বৰঠাকুৰ বাইদেউক লাগে। আমি সেই হিচাপে আমি সকলো ৰাইজ ওলাই আহিছোঁ। আমি যেনেকৈ নহয়, যি পদ্ধতিৰে নহয়, মানে মীৰা বাইদেউক আমি জিকাই লৈ যাব লাগিব। মুখ্যমন্ত্ৰী হিচাপে আমি গৌৰৱ গগৈ, আমাক গৌৰৱ গগৈক লাগে। কিয় মানে হেমন্ত বিশ্বৰ যিখিনি আমাৰ কাৰণে দুৰ্নীতি কাম কৰি আছে, যিখিনি ভ্ৰষ্টাচাৰ, যিমান মানুহৰ অত্যাচাৰ কৰি আছে, মানুহক ৰোজা ৰাখাৰ দিনত ঈদ কৰিব দিয়া নাই, নালাগে। আমি গৌৰৱ গগৈকে বিচাৰোঁ। যি ৰাইজে যদি বুজি পায় এই চেনেলৰ যোগেদি যে সকলোৱে আপোনালোকে গৌৰৱ গগৈক ছাপোৰ্ট কৰক, আৰু গৌৰৱ গগৈ আমাক মুখ্যমন্ত্ৰী হিচাপে আমাৰ দিছপুৰ আমাৰ অসমত লাগে। আৰু আমাৰ গৌৰৱ গগৈক লাগে আমাৰ গৌৰৱ গগৈ আহিলে বহুত উন্নতি হ'ব, বহুত ভাল হ'ব, ভৱিষ্যতত বহুত ভাল হ'ব আমি জানো। ৰাইজৰ কাৰণে বহুত ভাল কাম কৰিব। আমাৰ সমষ্টি দিছপুৰ এবাৰ আমাৰ বাইদেউ জয় হ'ব, মীৰা বৰঠাকুৰ বাইদেউ। আমাক তাৰমানে বহুত অশান্তি পাইছোঁ, আমাক শান্তি লাগে। এইটো চৰকাৰ আহিলে বহুত, সেইটো আৰু আপোনাৰতো জানে, আমাক সেইকাৰণে লাগে আমাক শান্তি। দিছপুৰৰ সমষ্টিৰ পৰা মীৰা বাইদেউ উঠিছে, মীৰা বৰঠাকুৰ তেওঁ উঠিছে। তেওঁ আমাৰ মানে আইডেল হয়, তেওঁ মানে জিকিব আমি ভাবোঁ। আৰু জিকিব, তেওঁ বহুত হেৰি কৰি আছে, মানে সমাজৰ কাৰণে বহুত কাম কৰি আছে, মহিলাখিনিৰ কাৰণে তেওঁ হেৰি কৰি আছে গোটেইবাৰ। আৰু ইয়াৰে গোটেই আমাৰ গুৱাহাটীৰ মানুহখিনিয়ে আমাৰ কংগ্ৰেছকে বিচাৰে, তেওঁক মীৰা বাইদেউ ভাল, সেইকাৰণে আৰু